students, today I'll teach you one chapter from class 10. Okay, the name of the chapter is Tea from Assam. So আগৰ chapter বিলাক most probably তোমালোকৰ স্কুলত finish হৈয়ে গৈছিল, লকডাউনৰ আগতে অলপমান পঢ়াইছে নিশ্চয়, 2-3টা চেপ্টাৰ বাকি হৈ গৈছে নিশ্চয়। সো Tea from Assam তো আজি অলপমান শিকাই দিওঁ, পিছৰখিনি মই কন্টিনিউয়াছলি কৰি যাম, তাৰপিছত ফিনিশ হ'লে again I'll start from the first chapter. Okay, তোমালোকৰ তো টাইম আহিয়ে গ'ল, মেট্ৰিক আৰু মাৰ্চ মানতো হ'বই। most probably এইবাৰ অলপমান ইজি কোৱেশ্চন দিব চাগে, কাৰণ তোমালোকৰ এবাৰ বহুত পঢ়াৰ ক্ষতি হৈছে স্কুলবিলাক বন্ধৰ কাৰণে for the pandemic. Okay, then also you'll have to read and you'll have to gather the knowledge about the chapters. তোমালোকৰ নলেজটো থাকিব লাগিব ন, because after passing the metric you'll have to go to the colleges, and যদি নলেজখিনি নাথাকে তোমালোকৰ কলেজত গৈ বেছখিনি নাপাবা তোমালোকে। গতিকে তোমালোকে জানিব লাগিব, পৰীক্ষাত আহক নাহক, পৰীক্ষাত কোৰ্স কমাই দিয়ক কি দিয়ক সেইটো পিছৰ কথা, তোমালোকে শিকিব লাগিব। গ্ৰামাৰখিনি মই অলৰেডি দিছোঁ, আপ টু ক্লাছ 10 everyone can read that one. Okay, গ্ৰামাৰখিনি মই দিয়ে থাকিম, মই চেপ্টাৰটো আজি অলপমান কৰাই দিছোঁ। চ Tea from Assam. Pranjal, a youngster from Assam, is Rajbi's classmate at school. Pranjal নামৰ এটা ল'ৰা আছে, অসমৰ এটা ইয়ং ল'ৰা, যুৱ। হি ৰাজবীৰৰ ক্লাছমেট স্কুলত ইন দিল্লীত। Pranjal's father is the manager of a tea garden in Upper Assam. Pranjal's দেউতাক কি হয়? এটা চাহ বাগিচাৰ মেনেজাৰ হয়। ক'ত? আপাৰ আসাম। তাৰমানে আমাৰ আপাৰ আসাম তো জানাই, উজনি অসম। And Pranjal has invited Rajbi to visit his home during the summer vacation. আৰু প্ৰাঞ্জলে ৰাজবীৰক ইনভাইট কৰিছে ঘৰত আহাৰ কাৰণে। তাৰমানে দুজনে দিল্লীত পঢ়া শুনা কৰে, আৰু প্ৰাঞ্জল হয় গুৱাহাটী মানে অসমৰ ল'ৰা, গতিকে সি ৰাজবীৰক ইনভাইট কৰি অসমলৈ আনিছে for the summer vacationৰ টাইমত, গৰমৰ বন্ধৰ সময়ত। এতিয়া চোৱা, চাই গৰম চাই, a vendor called out in the high pitched voice. তেওঁলোকে ট্ৰেইনত আছিল। অ'কে, তেতিয়া হঠাতে ট্ৰেইনত কি হয়, চাহ বিক্ৰী কৰি থাকে না, এনেকৈ এটা ল'ৰা বিক্ৰী কৰি আছে, চাই গৰম চাই এনেকৈ কৰি জোৰে চিঞৰি বিক্ৰী কৰি আছে। He came up to their window and asked, চাই চাপ। সি তেওঁলোকৰ খিৰিকীৰ ওচৰত আহি পেলাই সুধিছে, চাই চাহাব, চাহ লাগিব নেকি চাহাব? Give us 2 cups, Pranjal said. Pranjale কৈছে, ঠিক আছে আমাক 2 কাপ দিয়া। They sipped the steaming hot liquid. আৰু তেওঁলোকে গৰম চাহটো খাই আছিল। Steaming hot liquid মানে কি? গৰম মানে ভাপ ওলোৱা গৰম পানীয়। Almost everyone in their compartment was drinking tea too. আৰু ট্ৰেইনৰ কম্পাৰ্টমেণ্টৰ everyone মানে বেছিভাগেই চাহ খাই আছিলে। Do you know that over 80 crore cups of tea are drunk every day throughout the world? Rajbi said. Rajbire কৈছে তুমি জানানে 80 কৰৰ উপৰিও সদায় খোৱা হয়, গোটেই অল অভাৰ ৱৰ্ল্ডত 80 কৰৰ উপৰিও সদায় চাহ খায় মানুহে। অ'কে, ৰাজবীৰে কৈছে। You exclaimed Pranjal, tea really is a very popular. প্ৰাঞ্জলে কৈছে, বাহ হয় নেকি? tea মানে সঁচাই খুব পপুলাৰ, খুব ফেমাছ হৈ গৈছে, জনপ্ৰিয়। The train pulled out of the station. Pranjal buried his nose in his detective book again. আৰু ট্ৰেইনখন আৰম্ভ হ'ল, ষ্টাৰ্ট হ'ল আকৌ, আৰু প্ৰাঞ্জলে ডিটেক্টিভ কিতাপ পঢ়ি আছিল। Rajbi too was an ardent fan of detective stories, but at the moment he was keener on looking at the beautiful scenery. ৰাজবীৰক ডিটেক্টিভ কিতাপ পঢ়ি ভাল পায়, কিন্তু বৰ্তমান সি নতুন এখন ঠাইত আহিছে, সেইকাৰণে বিউটিফুল চিনাৰী, অসমৰ চিনাৰী বহুত ধুনীয়া হয়, সেইবিলাক চাই আছিল খিৰিকী দি। It was green everywhere. সকলো ফালে সেউজীয়া। Rajbir had never seen so much greenery before. ৰাজবীৰে আগতে এনেকুৱা সেউজীয়া ক'তো দেখা নাই, ইমান সেউজীয়া, ইমান গছ-গছনি। Then the soft green paddy fields gave way to tea bushes. আৰু তাৰপিছতে তেওঁলোকে চাহ বাগিচা দেখা আৰম্ভ কৰিলে। তাৰমানে উজনি অসমৰ ফালে যিমানে যাত্ৰা কৰি থাকিবা তাতে চাহ বাগিচা আৰম্ভ হৈ যায়। আমাৰ নামনি অসমতো চাহ বাগিচা আছে, তোমালোকে জানানে? নামনি অসমত আমাৰ ধুবুৰীৰ ওচৰত পাণবাৰী বুলি কয়, তাতে চাহ বাগিচা আছে। অ'কে, চ' চাহ বাগান চবতে কৰা নাযায়, অকল পাহাৰৰ এঢলীয়া মাটিতহে কৰা যায়। সেইকাৰণে আমাৰ আপাৰ আসামত, যোনটো উজনি অসমত চাহ বাগিচাৰ খেতি হয়, চাহৰ খেতি হয়। অ'কে, তাৰপিছত কি দিছে? It was a magnificent view. Against the backdrop of densely wooded hills, a sea of tea bushes stretched as far as the eye could see. আৰু কৈছে এটা মানে বঢ়িয়া চিনাৰী, এনেকুৱা চিনাৰী যিমান দূৰলৈকে চকু যায় সিমান দূৰলৈকে খালি চাহ বাগান। Dwarfing the tiny tree plants were tall sturdy shade trees, and amidst the orderly rows of bushes busily moved doll-like figures. আৰু কৈছে একদম ধুনীয়া কৰি এনেকৈ চাহ বাগানবিলাক আছে, আৰু তাৰে মাজতে কিবা তোমাৰ পুতলাৰ নিচিনা কিবা ফিগাৰবিলাক দেখা যায়, পুতলাৰ নিচিনা কিছুমান মানুহ দেখা যায়।
In the distance was an ugly building with smoke billowing out of tall chimneys. আৰু দূৰত এটা চাহ বাগানৰ সন্মুখত এটা ধোঁৱা ওলাই থকা এটা চিমনি আছে, বহুত ডাঙৰ এটা বিল্ডিং আছে, তাৰ পৰা স্মোক ওলাই থাকে, ধোঁৱা ওলাই থাকে। Hey, a tea garden, Rasbir cried excitedly. আৰু ৰাজবীৰ কৈছে, এই টি চাহ বাগিচা চোৱা, এনেকৈ কৈ আছে। Pranjal, who had been born and brought up on a plantation, didn't share Rasbir's excitement. আৰু প্ৰাঞ্জলটো অসমতে ডাঙৰ হৈছে, গতিকে তাৰ কাৰণে চাহ বাগান একো ডাঙৰ কথা নহয়, গতিকে ই একো মানে তাৰ এক্সাইটমেণ্ট হোৱা নাই। Oh, this is tea country now, he said. Assam has the largest concentration of plantations in the world. আৰু কৈছে আহি গ'লো আমি চাহৰ মানে দেশত, অসমত চবতছে মানে ৱৰ্ল্ডৰ ভিতৰত চবতছে বেছি চাহ বাগান আছে। You will see enough gardens to last you a lifetime. আৰু কৈছে গোটেই লাইফ টাইমত তুমি চাই থাকিব পাৰিবা, ইমান চাহ বাগিচা আছে, শেষে নহ'ব। I have been reading as much as I could about tea, Rasbir said. No one really knows who discovered tea, but there are many legends. আৰু কৈছে মই বহুত পঢ়োঁ চাহৰ বিষয়ে, কিন্তু কোনেও একচুৱেলি নাজানে চাহ কোনে আৱিষ্কাৰ কৰিছিল প্ৰথমে। কৈছে বহুত ধৰণৰ লিজেণ্ড আছে, বহুত ধৰণৰ কথা আছে মানুহৰ চাহক লৈ পেলাই, যে বহুত ধৰণৰ ঘটনা আছে, গল্প আছে। অ'কে, well, there's the one about the Chinese emperor who always boiled water before drinking it. কৈছে এবাৰ এটা গল্প শুনা যায়, চাইনিজ এম্পায়াৰ মানে চাইনাৰ এজন ৰজাই সদায় অলৱেজ বইল্ড ৱাটাৰ বিফৰ, সদায় পানী গৰম কৰি খাইছিল। One day a few leaves of the twigs burning under the pot fell into the water, giving it a delicious flavor. It is said they were tea leaves. আৰু এদিন এটা পাত হঠাতে উৰি আহি পানীত পৰিল, আৰু সেইটো খাই পেলাই ইমান ধুনীয়া গোন্ধ ওলাল, তাৰপিছতে গম পাল যে এইটো চাহৰ পাত আছিল। Tell me another, scoffed Pranjal. Pranjal কৈছে ঠিক আছে আৰু এটা কোৱা। We have an Indian legend too. কৈছে আৰু এটা ইণ্ডিয়ানৰ ঘটনা আছে। Bodhidharma, an ancient Buddhist ascetic, cut off his eyelids because he felt sleepy during meditations. আৰু bodhidharma নামৰ এজন বুদ্ধিষ্ট এচেটিক আছিল, সন্ন্যাসী আছিল। তেওঁ কি কৰিছিল, তেওঁৰ মানে চকুত টোপনি ধৰে যে মেডিটেশ্যনৰ সময়ত, মৌনতা ধাৰণ কৰাৰ সময়ত তেওঁ কি কৰিছিল, চকুত মানে আইলিডবিলাক যোনবিলাক থাকে, আমাৰ এই আইলিডবিলাক কাটি দিছিল তেওঁ। অ'কে, 10 tea plants grew out of the eyelids. আৰু তাতে 10টা মানে পাত গজিল সেই আইলিডছবিলাকত, পেলাই দিছিল। The leaves of these plants when put in hot water and drunk vanish sleep. আৰু কৈছে আৰু সেই পাতবিলাক যদি আমি খাওঁ তেনেহ'লে আমাৰ টোপনি ভাঙি যায়। আমাৰ কি হয়, হয়নে নাই, চাহ খালে আমাৰ টোপনি ভাঙেনে নাই? আমি যেতিয়া পঢ়া শুনা কৰিছিলোঁ, আমি যেতিয়া সৰুতে পঢ়া শুনা কৰিছিলোঁ, মা ওচৰত লৈ চাহ, তেতিয়াতো সৰু বাচ্ছা আমি ধৰা চাহ নাখাওঁ, হৰলিক্স বা গাখীৰ, গৰম গাখীৰ লৈ বহি থাকিছিল। আৰু ডাঙৰ হোৱাতে আমি এতিয়া কিবা পঢ়া শুনা কৰিলে আমি ৰাতি একাপ চাহ খাওঁ, হয়নে নাই? তেতিয়া আমি টোপনিটো ভাঙি যায়, তেতিয়া ভাল কৰি পঢ়া শুনা কৰিব পাৰোঁ। অ'কে, এইখিনিলৈকে বুজিলা? তাৰপিছত কি আছে, tea was first drunk in China, Rasbir added, as far back as 2700 BC. আৰু কৈছে টি প্ৰথমে ক'ত খোৱা হৈছিল, চাইনাত ফাৰ্ষ্টতে। এইটো 2700 বিফৰ খ্ৰাইষ্ট, মানে খ্ৰীষ্টৰ জন্মৰ আগত এইটো। ইনফেক্ট ৱৰ্ড such as tea, চাই, চিনি আৰু ফ্ৰম চাইনিজ। আৰু এইবিলাক ৱৰ্ড যে আমি ইউজ কৰোঁ, টি, চাই, চিনি, এইবিলাক চব চবতে চাইনাৰ পৰা অহা ৱৰ্ড হয়। Tea came to Europe only in the 16th century and was drunk more as medicine than as beverage. আৰু টি আমাৰ ইউৰোপত আহিছিল অনলি 16th century, 16 শতিকাত আহিছিল। অ'কে, আৰু তেতিয়া ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈছিল। The train clattered into Mariani Junction. The boys collected their luggage and pushed their way to the crowded platform. ট্ৰেইনখন ৰখিলে, মৰিয়ানা জংচনত আহিলে, তেওঁলোকে বস্তু বাহানি লৈ নামাৰিলে। Pranjal's parents were waiting for them. আৰু প্ৰাঞ্জলৰ মাক দেউতাকে ৰখি আছিলে। Soon they were driving towards Dhekiabari, the tea garden managed by Pranjal's father. আৰু ঢেকিয়াবাৰী টি ষ্টেটৰ মালিক আছিল প্ৰাঞ্জলৰ দেউতাক। চ' তেওঁলোকে তালৈ যোৱা আৰম্ভ কৰিলে। An hour later, the car veered sharply off the main road. They crossed a cattle bridge and entered Dhekiabari tea estate. আৰু তেওঁলোকে এটা ৰাস্তা এৰি পেলাই, এটা ব্ৰিজ এটা ক্ৰছ কৰি পেলাই ঢেকিয়াবাৰী চাহ বাগানত উঠিলে। On both sides of the gravel road were acre upon acre of tea bushes. আৰু গোটেইখিনি একদম চাহৰ বাগানে, মাটি বিঘাই বিঘাই অকল চাহ বাগান। All neatly planted to the same height. আৰু চব একে হাইটৰ, চব সমান। Groups of tea pluckers with bamboo baskets on their backs, wearing plastic aprons, were plucking the newly sprouted leaves. আৰু বেম্বু বাস্কেট লৈ তেওঁলোকে চাহ বাগানৰ মানুহবিলাকক দেখিছে না, টিভিত দেখিছে চাগে, যোনবিলাক আমাৰ অলৱাৰ আছামৰবিলাকে পিছফালে এনেকৈ হেৰি লৈ পেলাই এটা বাঁহৰ এটা বাস্কেট টাইপৰ লৈ পেলাই এনেকৈ চাহ উঠায় আৰু এনেকৈ থয়, এনেকৈ উঠায় এনেকৈ থয়, হয়নে নাই? আৰু এনেকৈ পূৰা বান্ধা থাকে সিহঁতক দেখাতে কাৰণে পুতলাৰ নিচিনা লাগে চাহ বাগানৰ মাজত, খুব ধুনীয়া লাগে সিহঁতক। আৰু সিহঁতৰ কিন্তু খুব খাটনিৰ কাম হয়, সিহঁতৰ কোমল পাতবিলাক বাছি বাছি উলিয়াব লাগে, তাৰে পৰা আমাৰ চাহপাত বনোৱা হয়। চাহৰ সেইবিলাক আনি পেলাই মিলত দি পেলাই গ্ৰাইণ্ড কৰি পেলাই, দেন অনলি উই গেট দ্য টি। অ'কে,
Pranjal's father showed down to allow a tractor pulling a trailer load of tea leaves to pass. Tractor এখনক এৰি দিলে যাবৰ কাৰণে ৰাস্তা উলাই দিলে. This is the second flush or sprouting period, isn't it, Mr. Borua? প্ৰাঞ্জলৰ দেউতাকৰ নাম আছিল মিষ্টাৰ বৰুৱা. ৰাজবীৰে সুধিছে এইটো ছেকেণ্ড টাইম হয় ন ইয়াতে মানে ওলাই আছে যে তোমাৰ আপোনাৰ চাহৰ পাতবিলাক যে ওলাই আছে ছেকেণ্ড টাইমৰ কাৰণে হয়. ইট লাষ্ট ফ্ৰম মে টু জুলাই এণ্ড ইয়েলছ দ্য বেষ্ট ইয়াৰ কৈছে মে'ৰ পৰা জুলাইলৈকে ছিজন হয় আৰু এইখিনি সময়তে বেষ্ট টিটো পোৱা যায় একদম. You seem to have done your homework before coming, Pranjal's father said in surprise. Pranjal's দেউতা কৈছে বাপ তুমি তো ইয়াৰে ল'ৰা নহয় তথাপি তুমি ভালে হোমৱৰ্ক কৰি আছা তুমি ভালে নলেজ লৈ আহিছা ইয়াৰ চাহ বাগানৰ বিষয়ে. Yes, Mr. Borua, Rasbir admitted, but I hope to learn much more while I am here. কৈছে হয় মিষ্টাৰ বৰুৱা মই শিকি আহিছোঁ বহুতখিনি মই পঢ়ি আহিছোঁ কিন্তু মই আৰু বহুত জানাৰ আগ্ৰহ আছে ইয়াতে ইচ্ছা আছে ইয়াতে থাকি পেলাই. So এইখিনি টি ফ্ৰম আছাৰ চেপ্টাৰটো কৰাই দিলোঁ বা নেক্সট ডে I'll give you the question answers of this chapter. Okay, the important question answers. Okay, thank you.